নমস্কাৰ ওয়েলকাম বেক টু অনলি কম্পিটিশন আজি আমি আন এগৰাকী বিশেষ অসমীয়া মহিলাৰ কথা আলোচনা কৰিম যাৰ অসমৰ সমাজ জীৱনত অসমৰ জনজীৱনত যথেষ্ট অৰিহণা আছিল আৰু তেখেত হৈছে প্ৰতিমা বৰুৱা পাণ্ডে তেখেতৰ বিষয়ে আজি আলোচনা কৰো আহক বা তেখেতৰ কিনো সাহিত্য জগতত বা সংগীত জগতত অৱদান আছিল সেয়া আজি বিতংভাৱে জানো আহক আমি যদি তেখেতৰ জীৱন ক্ৰমটো চাবলৈ যাওঁ তেখেতৰ জন্ম হৈছিল 1934 চনৰ 3 অক্টোবৰ আৰু তেখেতৰ জন্ম হৈছিল প্ৰকৃতিশ বৰুৱা আৰু তেখেতৰ মাতৃ আছিল মালতী বৰুৱাৰ ঔৰসত সো তেখেতে এটা গোৱালপাৰাৰ ৰাজ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল অৱশ্যে তেখেতৰ জন্ম হৈছিল 1934 চনত কলিকতাত পৰৱৰ্তী সময়ত তেখেত অসমলৈ আহে আৰু তেখেতৰ যদি স্কুলীয়া জীৱনলৈ চাওঁ তেখেতৰ স্কুলীয়া জীৱনো কলিকতাৰে গোখলে মেমৰিয়েল স্কুলত আৰু পৰৱৰ্তী সময়ত গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হৈছিল লগতে তেখেতে ভুৱন চন্দ্ৰ বৰুৱা আৰু নিৰ্মল চন্দ্ৰ ৰায়ৰ তত্ত্বাৱধানত মানে তেখেত সেই দুইগৰাকী ব্যক্তি আছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰুৱা শিক্ষক সো এই শিক্ষক দুগৰাকীৰ তত্ত্বাৱধানতো তেখেতে শিক্ষা লাভ কৰিছিল বুলি জানিব পৰা যায় আৰু বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ সংগীতৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰতিমা বৰুৱা পাণ্ডে কিন্তু ইয়াৰ উপৰি তেখেতে কোনো ধৰণৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল বুলি জনা যায় কিন্তু যদিও তেখেতে সংগীতৰ ক্ষেত্ৰত বিশেষ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিলে সংগীতৰ জগতত বা অসমত তেখেতে আজিও গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলি বা তেখেতক আখ্যা দিয়া হয় যে লোকগীতৰ মুকুটবিহীন সম্ৰাজ্ঞী অৰ্থাৎ আপোনাৰ যদি সাধনা থাকে অধ্যাৱসায় থাকে আপুনি আনুষ্ঠানিক শিক্ষা লাভ নকৰিলেও যে আগুৱাই যাব পাৰে সেই কথাৰ আটাইতকৈ ডাঙৰ উদাহৰণ বুলি আমি প্ৰতিমা বৰুৱা পাণ্ডেক ক'ব পাৰো তেখেতে ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত এৰাবাটৰ সুৰ 1956 চনত যিখন ছবি পৰিচালনা কৰা হৈছিল এই এৰাবাটৰ সুৰ ছবিখনতে তেখেতে প্ৰথম কণ্ঠদান কৰিছিল আৰু তেনেকৈ তেখেতে সংগীতৰ মূল জগতখনত খুজ পেলাইছিল বুলি আমি ক'ব পাৰো তেখেতে পৰৱৰ্তী সময়ত পদ্মশ্ৰী বঁটা লাভ কৰিছিল আৰু এই পদ্মশ্ৰী বঁটা তেখেতক দিয়া হৈছিল তেখেতৰ গোৱালপৰীয়া লোকগীতৰ প্ৰতি থকা কন্ট্ৰিবিউশনৰ কাৰণে তেখেতে গোৱালপৰীয়া লোকগীতক এটা নতুন মাত্ৰা দিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ কণ্ঠত গোৱালপৰীয়া লোকগীত সমগ্ৰ দেশবাসীৰ বাবে চিনাকি হৈ পৰিছিল বুলি আমি ক'ব পাৰো আৰু সেই কাৰণে তেখেতে কি লাভ কৰিছিল পদ্মশ্ৰী বঁটা 1988 চনত তেখেতে সংগীত নাটক একাডেমী বঁটাও লাভ কৰে গুৰুত্বপূৰ্ণ কথা যে এপিএসসি 2014 তো এটা কোৱেশ্চন সুধিছিল যে সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি সো সংগীত নাটক একাডেমীৰ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আছিল প্ৰতিমা বৰুৱা পাণ্ডে এটো কথাও আমি মনত ৰাখিবলগীয়া কথা তাৰ পিছতে তেখেতে 1991 চনত লাভ কৰিছিল পদ্মশ্ৰী বঁটা লগতে উত্তৰ বংগ বিশ্ববিদ্যালয় তেখেতলৈ ডিএলইট উপাধিও মানে প্ৰদান কৰিছিল 2000 চনত ইয়াৰ উপৰিও তেখেতে অসম শিল্পী দিৱসৰ বঁটা জয়মতী বঁটা বিষ্ণু ৰাভা বঁটা আৰু অসম নাট্য সমিতি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান সময়ত আমি যদি চাওঁ সানমাৰীত য'ত বুক ফেয়াৰ আগতে হৈছিল সেই ঠাইখিনিতে বা অভিযান্ত্ৰিক খেলপথাৰৰ কাখতে এইগৰাকী অসমীয়া নাৰী অৰ্থাৎ প্ৰতিমা বৰুৱা পাণ্ডেৰ এটা মূৰ্তি নিৰ্মাণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই আৰু সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে তেখেতৰ নামত এটা বঁটা আগবঢ়াই আহিছে যিসকলে সংগীতৰ ক্ষেত্ৰত বা সংগীত সাধনাৰে অসমৰলৈ কন্ট্ৰিবিউশন আগবঢ়াইছে গতিকে আজিৰ সেশনত প্ৰতিমা বৰুৱা পাণ্ডেৰ বিষয়ে আমি ইমানখিনি আলোচনা কৰিলো আশা কৰিছো আপোনালোকে ভাল পাব আৰু এনে ধৰণে অসমৰ বৰেণ্য ব্যক্তিৰ বিষয়ে অধিক জানিবলৈ চাই থাকিব অনলি কম্পিটিশন